অসমত এই বছৰ আমি 3,10,031 গৰাকী ছাত্ৰ ছাত্ৰীক একোখনকৈ চাইকেল দিম যোনে নেকি ক্লাছ 9ত পঢ়ে আৰু আজি ডিব্ৰুগড়ত এই অনুষ্ঠানটো আমি আৰম্ভ কৰিম। আজি ডিব্ৰুগড়ৰ ছাত্ৰ ছাত্ৰীক আমি হাতত চাইকেল তুলি দিম আৰু তাৰ পিছত আমি গোটেই অসমতে বিদ্যালয়বিলাকৰ ছাত্ৰ ছাত্ৰীক নৱমমান শ্ৰেণীত পঢ়া ছাত্ৰ ছাত্ৰীক আমি একোখনকৈ চাইকেল দি যাম। আমি চাইকেলখন কিয় দিছো এই কথাটো যদি আমি বুজি পাওঁ তেতিয়াহ'লে আমি সকলোৰে একে নহয়। কোনোবাই এজন ভাল খেলুৱৈ হ'ব বিচাৰে, কোনোবাই এজন ভাল গায়ক হ'ব বিচাৰে, কোনোবা এজন ভাল আৰ্টিষ্ট হ'ব বিচাৰে, কোনোবা শিক্ষক হ'ব বিচাৰে, কোনোবা প্ৰফেচাৰ হ'ব বিচাৰে, কোনোবা ডাক্তৰ হ'ব বিচাৰে, কোনোবাই ইঞ্জিনিয়াৰ হ'ব বিচাৰে, কোনোবাই ফটোগ্ৰাফি কৰিব বিচাৰে, কোনোবাই সাংবাদিক হ'ব বিচাৰে। অৰ্থাৎ আমাৰ সকলোৰে সপোন বেলেগ বেলেগ, কিন্তু আমাৰ সপোনবিলাক পূৰণ কৰিবৰ বাবে আমি এটা পৰ্যায়লৈ সকলোৱে শিক্ষা গ্ৰহণ কৰিব লাগিব। কিন্তু আমি অসমত দেখা পাইছিলোঁ যে প্ৰতিজন ল'ৰাই বা ছোৱালীয়ে যদিও কলেজত বা স্কুলত বা প্ৰাইমেৰী স্কুলত নামভৰ্তি কৰে, আমাৰ অসমত প্ৰথম 4-5 বছৰ পঢ়াৰ পিছতে 6% ল'ৰা ছোৱালীয়ে স্কুল এৰি দিয়ে। তাৰমানে 100জন ল'ৰা ছোৱালীয়ে যদি স্কুলত নাম লগায়, LP স্কুলত 6জনে 4 বছৰ পঢ়াৰ পিছতে পঢ়া বাদ দিয়ে, তেওঁলোকে স্কুললৈ অহা বন্ধ কৰে। তোমালোকে দেখিবা যে প্ৰথম প্ৰাথমিক বিদ্যালয়ত নাম লগাওঁতে আমাৰ ক্লাছত যিমান ছাত্ৰ ছাত্ৰী আছিল লাহে লাহে সংখ্যাটো কমি গৈ আছে। তাৰ পিছত আপাৰ প্ৰাইমেৰী ক্লাছ 8লৈকে যেতিয়া আমি আগবাঢ়ি গৈ থাকোঁ আৰু 8জন ছাত্ৰ ছাত্ৰীয়ে পঢ়া বাদ দিয়ে। তাৰমানে কিমানজন হ'ল? প্ৰথম নাম লগাওঁতে যিমান ছাত্ৰ ছাত্ৰী আছিলে ক্লাছ 8 পাওঁতে 14জন ছাত্ৰ ছাত্ৰী পঢ়া শুনাৰ পৰা আঁতৰি আহে। যেতিয়া আমি 9, 10, 11, 12ত পঢ়ো তেতিয়া আৰু 25জন ছাত্ৰ ছাত্ৰীয়ে স্কুলৰ পৰা আঁতৰি আহে। তাৰমানে আমি যদি দেখা পাওঁ যে আমাৰ অসমত এটা বছৰত LP স্কুলত যিমান ল'ৰা ছোৱালী এডমিশ্যন লয়, স্কুল পাৰ হওঁতে 40% ছাত্ৰ ছাত্ৰীয়ে স্কুলৰ পৰা আঁতৰি যায়। এখন সমাজত যদি 100জনৰ 40জন ল'ৰা ছোৱালীয়ে স্কুলত নপঢ়ে, কলেজত নপঢ়ে, শিক্ষা দীক্ষা নকৰে, তেওঁলোকৰ সপোনবিলাক কেনেকে পূৰণ হ'ব? প্ৰতিজন ল'ৰা ছোৱালীৰ গাতে ভগৱান থাকে, ভগৱানৰ গুণ থাকে। প্ৰতিজন ল'ৰা ছোৱালীৰ অন্তৰতে একোটা প্ৰতিভা লুকাই থাকে। কিন্তু প্ৰতিভাৰ তেতিয়া বিকাশ হয় যেতিয়া আমি এটা পৰিৱেশ পাওঁ।
স্কুল কলেজে আমাক সেই পৰিৱেশ দিয়ে আৰু যোনে ঘৰৰ অৰ্থনৈতিক অভাৱত 5, 6, 7, 8তে পঢ়া শুনা এৰি দিয়ে তেওঁলোকৰ প্ৰতিভাবিলাক নোহোৱা হৈ যায় আৰু বহুত প্ৰতিভা সমাজে হেৰুৱাই পেলায় আজি এই 40% ছাত্ৰ ছাত্ৰীৰ মাজত যদি তেওঁলোকে পঢ়া শুনা কৰি থাকিলেহেঁতেন বহুত ডক্তৰ হ'লহেঁতেন ইঞ্জিনিয়াৰ হ'লহেঁতেন আৰু বহুতে বিভিন্ন কৰ্মক্ষেত্ৰত নিজৰ নাম উজ্জ্বল কৰিব পাৰিলেহেঁতেন আজি আমি দেখা পাওঁ যে যেতিয়া এজন ল'ৰা ছোৱালীয়ে পঢ়াৰ পৰা আঁতৰি যায় সমাজৰ ক্ষতি হয় দেউতাক মাকৰ ক্ষতি হয় আৰু আমাৰ অসমখনৰ ক্ষতি হয় সেইবাবে আমাৰ চৰকাৰে প্ৰচেষ্টা চলাই আহিছে যে কোনো ল'ৰা ছোৱালীয়ে যাতে অৰ্থনৈতিক অভাৱৰ কাৰণে স্কুল আৰু কলেজ এৰি যাবলগীয়া নহয় তাৰ কাৰণে আমাৰ চৰকাৰে বহুবিলাক কাম হাতত লৈছে স্কুললৈ আহো কাৰোবাৰ কোনোবাৰ দেউতা মাই কিতাপ আমাক কিনি দিব নোৱাৰে আমি কিতাপ চৰকাৰে দিয়াৰ ব্যৱস্থা কৰিছো স্কুললৈ আহিলে আমাক এটা ইউনিফৰ্ম লাগে আমি ক্লাছ 10 লৈকে ল'ৰা ছোৱালীক বিনামূলীয়াকৈ ইউনিফৰ্ম দিয়াৰ ব্যৱস্থা কৰিছো ঘৰত যদিও দেউতাক মাকে মৰম কৰে কিন্তু ঘূৰি যাওঁতে স্কুলৰ পৰা ঘূৰি যাওঁতে আমাৰ সময় লাগে 3টা বাজে 2টা বাজে 3:30 বাজে দুপৰীয়া আমি স্কুলতে মধ্যাহ্ন আহাৰৰ আমি ব্যৱস্থা কৰিছো যেতিয়া আমি আপাৰ প্ৰাইমেৰীৰ পৰা উচ্চ মাধ্যমিকলৈকে যাওঁ স্কুলখন আমাৰ অলপ দূৰত হয় গাঁৱতে ঘৰতে LP ME খন লগত থাকে কিন্তু আমাৰ হাই স্কুলখন অলপ দূৰত হয় তাৰ বাবে আমি হাই স্কুলত যাবৰ কাৰণে ক্লাছ 9ৰ ল'ৰা ছোৱালীক আমি এখন চাইকেল দিছো যেতিয়া এইবাৰৰ পৰা মেট্ৰিক পৰীক্ষাৰ আগতে যাতে আমাৰ ল'ৰা ছোৱালীয়ে কিতাপ কাগজ কিনিব পাৰে নোটছ কিনিব পাৰে কাৰো ঘৰত যাতে টকা পইচাৰ অভাৱৰ কাৰণে ল'ৰা ছোৱালীয়ে ভাল কিতাপ এখন কিনাৰ পৰা বঞ্চিত হ'ব নালাগে এই বছৰৰ পৰা মেট্ৰিক পৰীক্ষাৰ্থীসকলক আমি প্ৰতি মাহত 300 টকাকৈ বেংকৰ একাউণ্টত দিয়া আৰম্ভ কৰিছো আজি তোমালোক ক্লাছ 9ৰ ষ্টুডেণ্ট তোমালোকে যেতিয়া ক্লাছ 10 পাবা মেট্ৰিকৰ ফৰ্ম ফিল আপ কৰাৰ লগে লগে তোমালোকক আমি মাহত 300 টকাকৈ দি থাকিম তাৰ পিছত মেট্ৰিক পৰীক্ষা আহিলে মেট্ৰিক পৰীক্ষাৰ ফৰ্ম ফিল আপতো আমি পইচা দিব নালাগে টকা পইচা দিব নালাগে চৰকাৰে বিনামূলীয়াকৈ ফৰ্ম ফিল আপৰ ব্যৱস্থা কৰি দিব তাৰ পিছত আমি মেট্ৰিক পাছ কৰিম কলেজত নামভৰ্তি কৰিবলৈ 10,000 12,000 টকা লাগে এই নামভৰ্তি কৰাৰ টকাটো চৰকাৰে দিব যাতে আমি বিনামূলীয়াকৈ নামভৰ্তি কৰিব পাৰো
আমি যেতিয়া হায়াৰ ছেকেণ্ডাৰীত গৈ পাম, এতিয়ালৈকে মই ল'ৰাৰ কথা কম লাহেকৈ, এতিয়ালৈকে হায়াৰ ছেকেণ্ডাৰীত 11-12 গৈ পোৱাৰ লগে লগে আমি ছোৱালীসকলক প্ৰত্যেক মাহত, বছৰত নহয়, প্ৰত্যেক মাহত আমি 1000কৈ টকা দিওঁ, যাতে স্কুলত যাব পাৰে, কিতাপ কিনিব পাৰে। আৰু এই ছোৱালীজনীয়ে যেতিয়া ডিগ্ৰীত পঢ়িব, টকাকৈ দিওঁ। আৰু যেতিয়া ছোৱালীজনী বিশ্ববিদ্যালয়ত পঢ়িব, ছোৱালীজনীক আমি 2500 টকাকৈ মাহত আমি দিওঁ। এতিয়া ল'ৰাবিলাকে মোক কৈ আছে যে মামা, আমাৰ কাৰণেও আপুনি যেনেকে ছোৱালীক নিযুত মইনা আঁচনি দিছে, আমাৰ কাৰণেও এটা বাবু আঁচনি এটা দিয়ক। কেইদিনমানৰ ভিতৰতে আমি ল'ৰাসকলৰ কাৰণেও এটা নতুন বাবু আঁচনি এটা দিম, যাতে তোমালোকৰ পঢ়া শুনাৰ দায়িত্ব আমি চৰকাৰে ল'ব পাৰোঁ। তাৰ পিছত এইখিনি হ'ল আৰ্থিক কথা, কিন্তু আৰ্থিক কথাৰ লগে লগে আমি আৰু কাম কৰি আছো। আমাৰ স্কুলবিলাক আমি লাহে লাহে 8 কোটিকৈ টকা দি, 6 কোটিকৈ টকা দি আমাৰ স্কুলবিলাক আমি নতুনকৈ নিৰ্মাণ কৰাৰ কাম আৰম্ভ কৰিছো। চাহ বাগিচাত ল'ৰা ছোৱালীয়ে যাতে পঢ়িব পাৰে, আমি চাহ বাগিচাত হাইস্কুল নিৰ্মাণ কৰিছো, হায়াৰ ছেকেণ্ডাৰী নিৰ্মাণ কৰিছো। কলেজত যাতে সকলোৱে চিট পায়, আমি নতুন নতুন কলেজ নিৰ্মাণ কৰিছো। আমাৰ ল'ৰা ছোৱালীয়ে যাতে ইউনিভাৰ্চিটিত পঢ়িব পাৰে, আমি নতুন নতুন বিশ্ববিদ্যালয় নিৰ্মাণ কৰিছো। আমাৰ ল'ৰা ছোৱালীয়ে যাতে মেডিকেল পঢ়িব পাৰে, আমি অসমত 25খন মেডিকেল কলেজ বনাই আছো, 15খন হৈ গ'ল। ইঞ্জিনিয়াৰিং কলেজ কৰি আছো, যাতে দুখীয়া ল'ৰা ছোৱালী, মধ্যবিত্ত ল'ৰা ছোৱালীয়ে সকলোৱে নিজৰ সপোনবিলাক পূৰণ কৰিব পাৰে। এতিয়া বহুতে কয় যে পঢ়া শুনা কৰি আমি কি কৰিম? আমি কি কৰিছো যে পঢ়া শুনা কৰাৰ পিছত আমি ল'ৰা ছোৱালীক মেৰিটৰ ভিত্তিত চৰকাৰী চাকৰি দিছো। আজি আমাৰ অসমত তোমালোকে দুদিন পিছত স্কুলত পঢ়িবা, সেমি কণ্ডাক্টৰ চিপছ আমি নতুন নতুন উদ্যোগ আনিছো। অসমতে আমি মোবাইল ফোন নিৰ্মাণ কৰা কাৰখানা খুলিব খুজিছো। আমি অসমতে আমি বাঁহৰ পৰা এৰোপ্লেনত উৰিব পৰা তেল নিৰ্মাণ কৰাৰ ধৰণৰ আমি নতুন নতুন উদ্যোগ স্থাপন কৰিব খুজিছো। কাম আৰম্ভ হৈ গৈছে। আজি আমাৰ অসমত যাতে নতুন প্ৰজন্ম, তোমালোক যেতিয়া ডাঙৰ হবা, প্ৰত্যেকজন ল'ৰাই অসমত যাতে কিবা এটা কৰিব পাৰে, তাৰ বাবে আমি অসমত উদ্যোগীকৰণ, কৃষিৰ উন্নতি, হৰ্টিকালচাৰ, ভেটেনাৰী সকলো দিশতে আমাৰ ৰাজ্যখনক আমি আগুৱাই লৈ যোৱাৰ পৰিকল্পনা কৰিছো। যোৱা 5 বছৰত আমি এনেকৈ অসমৰ ছাত্ৰ ছাত্ৰীৰ বাবে নিৰন্তৰ কাম কৰিছো।
আৰু ইয়াৰ ফলাফলো আহিছে। প্ৰাথমিক বিদ্যালয়ত 6% ল'ৰা ছোৱালীয়ে স্কুল এৰি থৈ গৈছিল। আজি আমি তাক 4%লৈ নমাই আনিব সক্ষম হৈছো। এমই স্কুলত 8% ল'ৰা ছোৱালীয়ে স্কুল এৰি থৈ গৈছিল। এতিয়া আমি তাক 5%লৈ নমাবলৈ সক্ষম হৈছো। আৰু উচ্চ মাধ্যমিকত 25% ল'ৰা ছোৱালীয়ে স্কুল এৰি থৈ গৈছিল। তাক আজি আমি 17%লৈ নমাবলৈ সক্ষম হৈছো। অৰ্থাৎ আমি লোৱা প্ৰচেষ্টাবিলাকে আজি কৰবাত নহয় কৰবাত আমি সফল আৰু প্ৰভাৱী হোৱাৰ প্ৰমাণ আমি লাহে লাহে দেখা পাইছো। মই এটাই কথা ক'ব বিচাৰো, যি ল'ৰা ছোৱালীৰ একাগ্ৰতা থাকিব, অধ্যাৱসায় থাকিব, ইচ্ছা শক্তি থাকিব, আমি সকলোৱে জগত জয় কৰিব পাৰো। আমি নিজক এজন সুস্থ মানুহ বুলি, আমি এজন শক্তিশালী মানৱ সম্পদ হিচাপে নিজক আমি প্ৰতিষ্ঠা কৰিব পাৰো।